নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথম ভাগৰ এক্সাৰচাইজ 1D ৰ কুৱেশ্যন আনচাৰসমূহ। আহা ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ এক্সাৰচাইজ 1D কি ধৰণৰ কুৱেশ্যন দিছে আৰু সেইবিলাক আমি কেনেদৰে সমাধান কৰিব পাৰি সেইটো আমি সকলোৱে একেলগে যত্ন কৰোঁ। আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ এইবিলাক সমাধান কৰিব পাৰোঁ নে নাই, আৰু আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'সমূহ চাই খুব ভাল পাইছা, আৰু তোমালোকে যদি ভাল পাইছা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু আহা একেলগে যদি কি ধৰণৰ অংকসমূহ দিছোঁ আমি কেনেদৰে এইবিলাক সমস্যাৰ সমাধান কৰোঁ আমি আলোচনাৰ সহায়ত এইটো আমি যত্ন কৰি চেষ্টা কৰি চাওঁ। আশা কৰিছোঁ তোমালোকৰ অংকসমূহৰ সমাধান কৰোঁতে বেছি সমস্যাৰ সন্মুখীন হ'বলৈ নালাগে, কাৰণ চোৱা খুব ধুনীয়াকৈ তলত এই অংকৰ সমাধানখিনি কুৱেশ্যনবিলাকৰ খুব ধুনীয়াকৈ অনুবাদখিনি লিখি দিছে। 1 নম্বৰ যিটো কুৱেশ্যন থাকিব সেইটো হ'ব আখৰেৰে লিখা, মানে এই সংখ্যাসমূহ আখৰেৰে লিখিব লাগিব। ভাৰতীয় আৰু আন্তৰ্জাতিক দুয়োটা পদ্ধতিতে লিখিব লাগিব। 2 নম্বৰৰ যিটো প্ৰশ্ন দিছে উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰণালীত লিখা। এইবিলাক কমা ব্যৱহাৰ কৰি এবাৰ ইণ্ডিয়ান ছিষ্টেমত লিখিব লাগিব, এবাৰ ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিব লাগিব। 3 নম্বৰ যিটো প্ৰশ্ন থাকিব সেইটো থাকিব সংখ্যাত প্ৰকাশ কৰা। এই সংখ্যা মানে আখৰেৰে লিখাসমূহ কি কৰিব লাগিব আমি সংখ্যাত প্ৰকাশ কৰিব লাগিব। আৰু 4 নম্বৰ কুৱেশ্যনটো আমি পিছত আলোচনা কৰিম। মই এইটো ভিডিঅ'ত তোমালোকক 1, 2 আৰু 3 1, 2, 3 এই তিনিটা কুৱেশ্যনৰ এনচাৰখিনি দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱাচোন ইংলিছত কি ধৰণে দিছে কুৱেশ্যনসমূহ, খুব সহজ। 1 নম্বৰটো চোৱা কি কৈছে, ৰাইট দ্য নাম্বাৰ নেমছ। এই নাম্বাৰসমূহৰ নেমছ মানে লিখিব লাগে। ৰাইট ইন বোথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমেৰেশ্যন। বুজি পাইছাতো, ইয়াতে দিছিলে নহয় ভাৰতীয় আৰু আন্তৰ্জাতিক দুয়োটা পদ্ধতিতে লিখা, সেইটোক ইংৰাজীত কি বুলি কোৱা হয় ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল। ইণ্ডিয়ান মানে ভাৰতীয় পদ্ধতিত আৰু ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক পদ্ধতিত। আৰু 2 নম্বৰ কুৱেশ্যনটো চোৱা কি দিছিলে, ৰাইট দ্য ফলোইং নাম্বাৰছ ইন বোথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমেৰেশ্যন বাই ইনচাৰ্টিং কমাছ এণ্ড চিটুৱেবিলিটি। বুজিছানে, মানে এইবিলাক কি কৰিব লাগিব কমাবিলাক ইউজ কৰিব লাগিব। 3 নম্বৰ দিছে ৰাইট ইন নিউমেৰেলছ। তোমালোকে এইবিলাক লিখিব লাগিব সংখ্যাত। ঠিক আছে, আহা মই ইয়াত ধুনীয়াকৈ তোমালোকৰ বাবে সমাধান কৰি লৈ আহিছোঁ। চোৱা 1 নম্বৰটো চোৱা, 1 নম্বৰটো কি আছিলে, ৰাইট দ্য নাম্বাৰ নেমছ অফ। এইটো চোৱা মই 1 নম্বৰটো সমাধান কৰি দিছোঁ। তোমালোকক কি কৰিবা, প্ৰথমে এনেকৈ সংখ্যাটো লিখি ল'বা, সলিউশ্যন SOLN সলিউশ্যন দি পেলাই ইয়াত তেনেকৈ লিখিবা ইন ইণ্ডিয়ান ছিষ্টেম ভাৰতীয় পদ্ধতি কি লিখিবা 8 কৰোৰ। এইটো কিমান আছে আমি যদি কোনো 1, 10, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 8টো কিহত পৰিল কোটিত পৰিল, নহয় নে জানো? তো এইটো কি ক'ম আমি, এইটো ক'ম 8 কৰোৰ। 8 কৰোৰ 75,90,762। এইটো যদি আমি কমা ব্যৱহাৰ কৰোঁ কেনেকৈ, একক, দশক, শতক, ইয়াত এটা কমা হ'ব, হাজাৰ, অযুত, ঠিক আছে, একক, দশক, শতক, হাজাৰৰ 2 ঘৰ পিছত কমা হয়, আকৌ 2 ঘৰ পিছত কমা হয়। এইটো ইণ্ডিয়ান ছিষ্টেম। তো এইটোত কেনেকৈ এতিয়া 8 কি হ'ব 8 কৰোৰ। এতিয়া 8 কৰোৰ তাৰপিছত 75টো কি হ'ল, 75টো লাখত পৰিল, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, এইটো হ'ল 75 লাখ। তাৰপিছত এইটো 9টো কিমান হ'ল, 95টো 1000ৰ ঘৰত পৰিছে, হয়নে? তো এইটো কি লিখিম আমি 90,762। ছাত্ৰ-ছাত্ৰীসকল ইয়াত মোৰ অলপ ভুল হৈ গৈছে, চোৱা ইয়াত অলপ ভুল হৈছে। এইটো হ'ব কি 75 লাখ, এইটো হ'ব 95,000, এইটো 95,762 হ'ব। নেক্সট অংকটো চোৱা, নেক্সটটো কিমান আছে, এইটো একক, দশক, শতক, ইয়াত যদি কমা যাওঁ হাজাৰ, অযুত, এইটো কি হ'ব এইটো লাখত কমা দিব। ঠিক আছে, তো এইটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, মানে 4টো আকৌ কি হ'ল কৰোৰত পৰিল। তো এইটো কেনেকৈ লিখিম 4 কৰোৰ 80 লাখ, এইটো হ'ল 80 লাখ। তাৰপিছত কিমান হ'ল 49,000, 49,000, এইটো কি হ'ব নহ'ব 831, 831। দেখিছানে 4 কৰোৰ 80 লাখ 49,831। এতিয়া এই দুটা সংখ্যাক আমি কি কৰিম, এতিয়া ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিম। কোন ছিষ্টেমত লিখিম, ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিম। দেখিছানে, এতিয়া চোৱা ইণ্টাৰনেশ্যনেল ছিষ্টেমত কেনেকৈ হ'ব, ইণ্টাৰনেশ্যনেল ছিষ্টেমত কি হয় 3 ঘৰ পিছে কমা হয়, ইয়াত এটা কমা হ'ব, ইয়াত এটা কমা হ'ব, ইয়াত এটা কমা হ'ব, ইয়াত এটা কমা হ'ব। তো এইটো কি হ'ল, এইটো হ'ব মিলিয়ন, কিমান হ'ব 87 মিলিয়ন। আৰু এইটো কিমান হ'ব 595, এইটো একেলগে কেনেকৈ ক'ম 595,000। তাৰপিছত কিমান হ'ব 762। নেক্সটটো কিমান লিখিম আমি
48,49,831 11 নম্বৰ পৃষ্ঠাত এটা তোমালোকক খুব ধুনীয়াকৈ চাৰ্ট দিছে সেই চাৰ্টখন তোমালোকে অলপ চাই ল'বা সেইটো চাই ল'লে তোমালোকে খুব ধুনীয়াকৈ কৰিব পাৰিবা এই মিলিয়নৰ এই চাৰ্টটো তোমালোকে চাই ল'বা ঠিক আছে এইটো চাই একক দশক শতক ইণ্ডিয়ান ষ্টাইলতে যে হাজাৰ হাজাৰ 10,000 এইটো কি হ'ব 100,000 ঠিক আছে এইটো কি হৈ যায় 100,000 তাৰপিছত কিমান হ'ব মিলিয়ন তাৰপিছত ঘৰটো কিমান কয় 10 মিলিয়ন তাৰপিছত 100 মিলিয়ন তাৰপিছত বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন এইটো চাই ল'বা ইয়াত ইংৰাজীটো দিয়া আছে এই চাৰ্টটো বুজি ল'লে তোমালোকে সেই সংখ্যাখিনি নিজেই কৰিব পাৰিবা ঠিক আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিছে ৰাইট দ্য ফলোইং নাম্বাৰছ ইন বোথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমেৰেশ্যন বাই ইনচাৰ্টিং কমাছ সুইটেবল দেখিছানে সুইটেবলি যিটো য'ত বহিব সেইটো তাত কমা ব্যৱহাৰ কৰিব লাগিব এইটো চোৱা মই ধুনীয়াকৈ চাৰ্ট বনাই কি কৰিছোঁ একফালে প্ৰথমে নাম্বাৰকেইটা লিখি লৈছোঁ যি 3টা নাম্বাৰ ইয়াত দিছে এই 3টা নাম্বাৰ মই এইটো ছাইডত বহাই দিছোঁ চোৱা ধুনীয়াকৈ নাম্বাৰ আৰু এটা ভাগত দিছোঁ ইণ্ডিয়ান চিষ্টেম আনটো ভাগত দিছোঁ ইণ্টাৰনেশ্যনেল চিষ্টেম ধুনীয়াকৈ দেখিছানে এইটো হৈছে ইণ্টাৰনেশ্যনেল চিষ্টেম কেনেকৈ মই ধুনীয়াকৈ চাৰ্টটো বনাই দিছোঁ দেখিছা এনেকৈ প্ৰথম ইণ্ডিয়ান চিষ্টেমত আমাৰ কি হয় 3 ঘৰ আগত কমা হ'ব এইটো দিছোঁ কমা তাৰপিছত 2 ঘৰ এইটো 2 ঘৰ পিছত কমা আৰু ইণ্টাৰনেশ্যনেল চিষ্টেমত কি হয় সদায় 3টা সংখ্যাৰ পিছে পিছে কমা হ'ব এইটো 1 2 3 এটা কমা হ'ব 1 2 3 ইয়াত এটা কমা হ'ব এইটো হ'ল ইণ্ডিয়ান চিষ্টেম ভাৰতীয় পদ্ধতি 1 2 3 ইয়াত এটা কমা হ'ব তাৰপিছত এনেকৈ ইণ্টাৰনেশ্যনেল চিষ্টেমত 3 ঘৰ আগত ইয়াত কমা হ'ব ইয়াত এটা কমা হ'ব ঠিক আছে ইণ্ডিয়ান চিষ্টেমত এইটো তেনেকৈ একক দশক শতককৈ কমা দিবা হাজাৰ অযুতৰ পিছত এটা কমা দিবা লাখ নিযুতৰ আগত এটা কমা দিবা ইয়াৰ পিছত ইণ্টাৰনেশ্যনেল চিষ্টেম এনেকৈ 3 ঘৰ বাদ দি 1 2 3টা সংখ্যা দেখিছা ইয়াত মাজত এটা কমা হ'ব 1 2 3টা ইয়াত এটা কমা হ'ব আৰু তাৰপিছত আৰু সংখ্যা নাই এই দুটা এনেই ৰৈ যাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ খুব ধুনীয়াকৈ বুজি পাইছা তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন ৰাইট ইন নিউমেৰেলছ তোমালোকে এইবিলাক কি কৰিব লাগিব সংখ্যা তেনেকৈ লিখিব লাগিব প্ৰথমটো কিমান দিছে 73,75,307 এইটো চোৱা মই লিখি দিছোঁ 73,75,307 দেখিছানে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত বি নম্বৰটো কিমান দিছে বি নম্বৰটো চোৱা বি নম্বৰটো দিছে 23,30,10 এইটো মই লিখি দিছোঁ 23,30,10 ঠিক আছে তাৰপিছত নেক্সটটো কিমান দিছে 6,688,797 এইটো কেনেকৈ 6 মিলিয়ন দেখিছানে মিলিয়ন যেতিয়া হ'ব তেতিয়া ইয়াত হৈ যাব তাৰপিছত কিমান আছে 60,600,000 এইটো 680 তাৰপিছত কিমান দিছে তাৰপিছত দিছে 797 এইটো লিখিছোঁ 797 ডি নম্বৰটো এইটো হ'ব 1,914,000 ঠিক আছে তাৰপিছত কিমান দিছে 914 এইটো কি হ'ব 1,209 এইটো হৈ গ'ল আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা যদি কিবা অসুবিধা পোৱা তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা লাইক এটা কৰি দিবা তেতিয়াহ'লে আৰু ভাল লাগে